ডিয়ার স্টুডেন্ট, তো তোমালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'। এই ভিডিঅ'ত তোমালোকে জানিবা যে তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ঘটনা আছে। তো সেইটো হ'ল যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা অহা বছৰত যিসকলে মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ কাৰণে এটা ভাল খবৰ অসম চৰকাৰৰ পৰা আহিছে। তো ইয়াত কোৱা হৈছে যে তোমালোকে চাব পাৰা ইয়াত যে 12 নম্বৰ পইণ্টটো যিটো দিয়া আছে, এইটো দিয়া আছে আনন্দৰাম বৰুৱা বঁটা। তো এই বঁটাটো মানে যিহঁতে মেট্ৰিক পৰীক্ষা দিছে সিহঁতৰ কাৰণে বা দিব সিহঁতৰ কাৰণে। তো ইয়াত লেখা আছে যে মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক চৰকাৰীভাৱে লেপটপ বা নগদ ধন প্ৰদান কৰাৰ কাৰ্যসূচী অব্যাহত থাকিব। তাৰমানে এইটো কোৱা হৈছে যে আগতে যে তোমালোকে মেট্ৰিক মানে আমি যে মেট্ৰিক পৰীক্ষা দিছোঁ, আগতে যে মেট্ৰিক পৰীক্ষা হৈছে, তেতিয়া মানে যিসকলে মানে প্ৰথম ফাৰ্ষ্ট ডিভিজন পাইছিল সিহঁতক মানে লেপটপ দিয়া হৈছিল। তো সেইটো মানে এতিয়া আকৌ দিব বুলি ঘোষণা কৰিছে। কিন্তু এইটো কেতিয়াৰ পৰা দিব আৰু কাক কাক দিব, সেইকাৰণে এই বিষয়ে জানিবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ইয়াৰ বিষয়ে আমি আৰু এটা ভিডিঅ' লৈ আহিম সম্পূৰ্ণ ইনফৰমেশ্যন লৈ। তো আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা।